নাই তেওঁ বোলে মোৰ নামটো উচ্চাৰণ কৰিছে আৰু আমাৰ কাবাৰ নাম উচ্চাৰণ কৰিছে গোটেই কথাটো কিদৰে ফালৰি কাটিছে চাওকচোন এতিয়া যিখন আইন আছে সেই আইনৰ যে তেওঁলোকে ভংগ কৰিছে সেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা পৰহি আগদিনা স্বীকাৰ কৰিছে নতুন এতিয়া কিবা আইন কৰিছে হেতু বিষয়ে মোক খুদিব মই উত্তৰ দিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক্সিস্টিং যিখন আইন আছে সেই আইনখনে কেৱল এটা উপনিৰ্বাচনৰ এক বছৰীয়া নিৰ্বাচনৰ এটা বৈতৰণি পাৰ হ'বৰ কাৰণে তেওঁ ভিডিঅ' কনফাৰেন্সিং যোগেদি তেওঁ আপোনাৰ সকলো বিধি আপোনাৰ ভংগ কৰি তেওঁ আইন ভংগ কৰিছে নে নাই তেওঁ নিজে স্বীকাৰ কৰিছে এই এক্সিস্টিং যিটো আইন সেই আইনখন ভংগ কৰাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে তেওঁ নিজেই ব্যৱস্থা ললে নে নাই তাৰ পিছতে আজিৰ কথাখিনি আহিব এক্সিস্টিং যিখন কৈছে যে 5 কিলোমিটাৰৰ ভিতৰৰ ব্যাসাৰ্ধত হয়তো দূৰত্বত আপোনাৰ কোনো ধৰণৰ ৰাজহুৱা স্থানত তেনেকুৱা ধৰণৰ কৰিব নোৱাৰে মই যিবিলাক কথা ক'ব বিচৰা নাই এতিয়া আমি হেতুৱে কথা কৈছিলো তেওঁ এতিয়া ফালৰি কাটি বেলেগ কথা ক'ব খুজিছে হেতু তেওঁ কৰিছিল নে নাই তেওঁ ককচোন কৰিছিল নে নাই তেওঁতো স্বীকাৰে কৰিছে বুলি গতিকে সেই যে আইন ভংগ কৰিলে তেওঁ যে নিজে স্বীকাৰ কৰিলে তেওঁ হেতুৰ লগত জড়িত হেতুৰ বিষয়ে তেওঁ নিজকে ব্যৱস্থা ললে নে নাই তাৰ পিছতে বাকি কথাখিনি আহিব এতিয়া আমাৰটো গোটেইটো চৰ্চা হ'ব যে বন্ধ কৰি দিলে মই ক'লো যে বন্ধ আছিল নে নাই আগতেতো বন্ধ আছিল কেৱল বৈতৰণিটো পাবৰ কাৰণে তেওঁ এইটো খোলাহে লৈছিলে বাকি সাধাৰণ মানুহেতো আপোনাৰ এইটো কৰিবলৈ ভয় কৰে তেওঁ যেতিয়া ভিডিঅ'ত ক'লে যে তোমালোকে যি কৰা মই আছো মোৰ ফালৰ পৰা দেখে মই চাম মই দাৱাত খাবলৈ আহিম তোমালোকৰ তাত তেতিয়াহে মানুহে এই কথাখিনি সাহস পালে সেই কথাটোকে কৈছিলো যে মই নিৰ্বাচনৰ যিমান বেৰ জিকিছো কোনো দিন ৰাজহুৱাভাৱে এনে ধৰণৰ কামত মই জড়িত হোৱা নাই বিনাশকালে বিপৰীত বুদ্ধি যে এতিয়া বিভিন্ন ধৰণৰ এনে ধৰণৰ কাৰ্য কৰা দেখিব এটোটো আছে তেওঁৰ যেতিয়া লাগে তেতিয়া তেওঁ এটো হিঠিল কৰি দিয়ে আৰু যেতিয়া নালাগে তেতিয়া তেওঁ আপোনাৰ তেওঁ হেতু আপোনাৰ কাৰ্যকৰী কৰে যেতিয়া লাগে তেওঁ হিঠিল কৰি দিয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ